রাহুল গান্ধী ডাঙৰীয়া ৰাস্তাৰে চাই গৈছে মানুহে আমাৰ এই চক বজাৰবিলাকত আপুনি চাব শ মানুহ এনে ৰাতিপুৱা সময়ত থাকে দুপৰীয়া আবেলি থাকে বজাৰ কৰিব আহে আৰু কংগ্ৰেছৰ কিছু কৰ্মী আহিছে তেখেতসকলে ৰাস্তাই দি তেখেতে গৈছে টাটা বাই বাই কৰি কৰি গৈছে এতিয়া গৈ ধুবুৰী তেখেতৰ মিটিং হৈছে মই তাতে তেখেতৰ বক্তব্য শুনিলোঁ অসম কংগ্ৰেছৰ হেমন্ত বিশ্বৰ বন্ধুসকলে তেখেতক কিছুমান কথা লিখি দিছিল সেইখিনি কথাই তেখেতে গাইছে তাতে আজমল সাহাব বিজেপিৰ এজেণ্ট আজমল সাহাব আৰু বিজেপি এটা টকাৰ ইপিটি হিপিটি এই সব কথাই তেখেতৰ বক্তব্যত আছিল আজমল সাহাবক বিদায় দিলে ডিব্ৰুগড়ত তেখেতসকলে জিকিব লখিমপুৰত জিকিব ডিমা হাছাওত জিকিব গুৱাহাটীত জিকিব আজমল সাহাবক হৰুৱাই দিলে কি হ'ব বিজেপি হাৰিব তাৰমানে ডিব্ৰুগড়ত কংগ্ৰেছে শূন্য পাব আৰু বিজেপি হাৰিব আপোনাৰ যোৰহাটত কংগ্ৰেছে শূন্য পায়ও বিজেপিক হৰুৱাব তেখেতসকলে গুৱাহাটী কক বা বাকী সমষ্টিবিলাক 11টা সমষ্টিত তেখেতসকলৰ একো কুচকাও জানাই আপোনালোকে দেখিছে ৰাহুল গান্ধীৰ আগৰ পৰা সংখ্যালঘুৰ জনতাই বিচাৰি আছিল যে তেখেতৰ বক্তব্য হ'ব লাগিছিল যোৱাকালি যে 70 বছৰ 76 বছৰ যি হল এইবাৰ আমি পাৱাৰত আহিলে সংখ্যালঘু জনতাক মাটিৰ পাট্টা দিম এই কথাটো যে আমি মাটিৰ পাট্টা নিদিয়াৰ কাৰণে হেমন্ত বিশ্ব বুলডোজাৰ চলাই আছে গতিকে এই ভুল আৰু দ্বিতীয়বাৰ নকৰো এইবাৰ পাৱাৰত আহিলে আমি আপোনালোকক মাটিৰ পাট্টা দিম এক নম্বৰ কথা তেখেতৰ এইটো বক্তব্য হ'ব লাগিছিল ধুবুৰী লোকসভা এৰিয়াত আহি দ্বিতীয় তেখেতৰ বক্তব্য হ'ব লাগিছিল গৰাখহনীয়া নদী ব্ৰহ্মপুত্ৰ আৰু উপনৈবিলাকৰ কোনো কাম আমি আমাৰ কংগ্ৰেছৰ সময়ত কৰা নাই মানুহ উদ্বাস্ত হৈ গৈছে লাখ লাখ মানুহ বেগৰ হৈছে এইসকলক বিদেশীও বনাইছো আমি গতিকে এইবাৰ আমি পাৱাৰত আহিলে নদী গৰাখহনীয়াৰ ব্যৱস্থা কৰিম প্ৰটেকশ্যনৰ কাম কৰিম আৰু অযথা যিসকলক বিদেশীৰ নামত হাৰাশাস্তি কৰা হৈছে সেইসকলৰ হাৰাশাস্তি বন্ধ হ'ব ডিটেনশ্যন কেম্প ভাঙি দিম ভাৰতীয় নাগৰিকৰ নামত যে ডি আছে আমি কেবিনেট ৰেজুলেশ্যন লৈ এইখিনি উঠাই দিম এই সব বক্তব্য তেখেতৰ হ'ব লাগিছিল আৰু বক্তব্য হ'ব লাগিছিল তেখেতৰ যে সংখ্যালঘুৰ ল'ৰা ছোৱালীক আমি চাকৰি বাকৰি জনসংখ্যা অনুপাতে দিয়া নাই আমাৰ ৰাজত্ব কালত এই 76 বছৰৰ 56 বছৰ কংগ্ৰেছে ৰাজ কৰিছে অসমত ভুল হৈ গৈছে ৰাহুল গান্ধী ক'ব লাগিছিল ভুল হ'ল এইবাৰ আপোনালোকে ভোট দিয়ক দিলে আপোনালোকৰ ল'ৰা ছোৱালী 35% ভাগ যিটো অসমত সংখ্যালঘু 35% গতিকে আমি 40% নিবিচাৰো 35% আমি হও 30% দিয়ক আমাক 30% দিলে আমি সন্তুষ্ট হ'ম গতিকে ক'ব লাগিছিল যে 30% সংখ্যালঘুৰ ল'ৰা ছোৱালীক চাকৰি বাকৰি হিস্সাদাৰী দিম এই বক্তব্য তেখেতৰ হ'ব লাগিছিল তেখেতৰ বক্তব্য হ'ব লাগিছিল নেলি গহপুৰ চাউলখোৱা কোকৰাঝাৰ বাঁশবাৰী নৰসিংবাৰী দলগাঁও লক্ষীপুৰ ওদালগুৰি যিমান কাণ্ড হ'ল আমাৰ কাৰ্যকালত কিমান হাজাৰ হাজাৰ মানুহ মৰিল অন্যায় হৈছে ক্ষমা খুজিলো আমি আৰু দ্বিতীয়বাৰ পাৱাৰত আহিলে এই সব কাণ্ড নহয় এই সব আশ্বাস তেখেতে যদি দিব পাৰিলেহেঁতেন তেতিয়া লাভ আছিল এই সব নকৰি অকল আজমল সাহাবক গালি পাৰিলে কোনো লাভ নহয় ইণ্ডিয়া এলায়েন্সত আমাৰ তৃণমূল কংগ্ৰেছৰ লাভ নাথাকে কংগ্ৰেছৰ কি প্ৰভাৱ পৰিব চাওক এই কথাটো আমি আগতো কৈ আছিলোঁ যে কংগ্ৰেছৰ যিটো সংভাৱ কংগ্ৰেছৰ যিটো অহংকাৰী মনোভাৱ কংগ্ৰেছে কাকো মাটি এৰি দিব নোখোজে কংগ্ৰেছে ভাবে যে কংগ্ৰেছে জমিদাৰী এতিয়াও আছে অথচ কংগ্ৰেছৰ হাতৰ পৰা এখনৰ পিছত আন এখন ৰাজ্য গুচি গ'ল শেষ ভৰিৰ তলত মাটি নাই তথাপিও কংগ্ৰেছে ভাবে যে তেখেতসকলৰ হাতত জমিদাৰী আছে বেলেগক জাগা দিব নোখোজে স্পেচ দিব নোখোজে ৰিজনাল পাৰ্টিবিলাকক সন্মান দিব নোখোজে যাৰ কাৰণে আজি মমতা বেনাৰ্জী তেনেকুৱা কথা কৈছে য'ত কংগ্ৰেছৰ এজন এমপি আছে 10খন আসন খুজিলে কেনেকৈ দিব উত্তৰ প্ৰদেশত কংগ্ৰেছৰ এজন এমপি আছে 80খনৰ ভিতৰত তাতে যদি আপোনাৰ কংগ্ৰেছে 20খন খুজে কেনেকৈ দিব অখিলেশ যাদৱে এই কাৰণে আমি আগতো কৈছিলোঁ যে এই গঠবন্ধন কিমান দিন ঠিকে ক'ব নোৱাৰি লক্ষণ বেয়া থাকিলে ভাল পাম আমি কাৰণ বিজেপিৰ বিৰুদ্ধে আমিও যুঁজি আছোঁ তেখেতসকলৰ গঠবন্ধন থাকি যদি ভালদৰে ইলেকশ্যন খেলে আৰু বিজেপিক পৰাভূত কৰিব পাৰে আমি ভাল পাম আমি বেয়া নাপাওঁ আমি 3খন আসনত ইলেকশ্যন খেলিম 3খনত আমি জিকিম বাকী 11খনত কংগ্ৰেছে জিকক অসমত এই 3খনত আমি জিকিয়ে যাম নগাঁও কৰিমগঞ্জ আৰু ধুবুৰী ইনশাআল্লাহ ঠিক লক্ষণ বেয়া কংগ্ৰেছে এতিয়াও জমিদাৰী ভাৱ এৰি দিয়ক সংভাৱ এৰি দিয়ক ৰিজনাল পাৰ্টিবিলাকক সন্মান দিয়ক সিট এৰি দিয়ক বুজাবুজি কৰি ইলেকশ্যন খেলক বিজেপিক পৰাভূত কৰাৰ কাৰণে চেষ্টা কৰক